এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। চিলাপথাৰত নিশা 14 চকীয়া সন্দেহযুক্ত অবৈধ খয়েৰ চোৰাং কাঠ ভৰ্তি ট্ৰাক উদ্ধাৰ। কাঠ ভৰ্তি ট্ৰাকক লৈ উত্তপ্ত চিলাপথাৰ আৰক্ষী থানা। উল্লেখযোগ্য যে ধেমাজি অৰুণাচলৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ বিভিন্ন অঞ্চলৰ পৰা অব্যাহত আছে ব্যাপক অবৈধ খয়েৰ কাঠৰ চোৰাং বেশা। আজি নিশা প্ৰায় 12 বজাত ধেমাজিৰ চিলাপথাৰত কেইবাটাও ছাত্ৰ সংগঠনৰ তৎপৰতাত অবৈধ সন্দেহযুক্ত খয়েৰ কাঠ ভৰ্তি ট্ৰাক উদ্ধাৰ কৰা হৈছে। অৰুণাচল পাছিঘাট দিশৰ পৰা বৰপেটালৈ গৈ আছিল সন্দেহযুক্ত কাঠ ভৰ্তি ট্ৰাকখন। AS01L C9605 নম্বৰৰ সন্দেহযুক্ত চোৰাং কাঠ ভৰ্তি ট্ৰাকখন স্থানীয় কেইবাটাও ছাত্ৰ সংগঠনৰ কৰ্মীয়ে চিলাপথাৰ জলকীয়া খুঁটিৰ ভঙা দলঙৰ পৰাই উদ্ধাৰ কৰি চিলাপথাৰ আৰক্ষীক চমজাই দিয়ে। ইতিমধ্যে ট্ৰাকখনৰ চালক সাইফুল ইছলাম বয়স 32 লোকজনক আটক কৰা হৈছে। জানিব পৰা মতে গুৱাহাটীৰ জনৈক চৰকাৰ নামৰ এজন দিছপুৰৰ আশিস ধন্য মাফিয়াই মূল্যৱান কাঠখিনি সৰবৰাহ কৰাত জড়িত আছে। হয়, আমি আজি বহুদিন ধৰি আমাৰ এই ধেমাজিৰ পৰা অৰুণাচলৰ যোগেদি আমাৰ বিভিন্ন ধৰণৰ চোৰাংচোৱা কাঠৰ বেপাৰীয়ে ধৰক কাঠ চোৰাংভাৱে বিক্ৰী কৰি আহিছে বুলি আমি বিশেষ সূত্ৰে আমি বিভিন্নজনে আমাক অৱগত কৰি আহিছিল বহুদিন ধৰি। আৰু সেই সূত্ৰে আমি আজি এখন অৰুণাচলৰ পৰা অহা 10 চকীয়া ট্ৰাক ভৰ্তি এখন পাওঁ। তেখেতলোকক আমি সোধ-পোছ কৰোঁ যে তেখেতলোকে কাঠবিলাক তেখেতলোকৰ সম্পূৰ্ণ নথি পত্ৰৰ যোগেদি তেখেতলোকে আনিছেনে নাই। তেখেতলোকৰ ড্ৰাইভাৰজনক সোধোতে ড্ৰাইভাৰজনে যে আমাৰ যিখিনি তেখেতলোকৰ কাঠ কিনা যিখিনি টিপি আৰু তেখেতলোকৰ বিল দেখাইছে, ভাউচাৰ দেখাইছে, এই ভাউচাৰত আমাৰ অলপ সন্দেহ উপজিল। তেখেতলোকে যিখিনি ভাউচাৰ দেখাইছে 6 AM মালৰ যিখিনি ভাউচাৰ দেখাইছে সেই ভাউচাৰত আমাৰ অলপ সন্দেহজনক হৈছে। সেইকাৰণে আমাৰ চিলাপথাৰ আৰক্ষীক আমি খবৰ কৰি এই গাড়ীখন তাৰমানে অতি শীঘ্ৰে যদি আমাৰ সন্দেহৰ আৱৰ্তত হৈছে, আমি সন্দেহ কৰিছোঁ এইখিনিত